ডিজিটেল আসাম 2.0 চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপুনি যদি এজন কৃষক হয় আৰু আপোনালোকে যদি চৰকাৰৰ যিকোনো ধৰণৰ কৃষি ৰিলেটেড আঁচনি সুবিধা লৈ আছে, লাগিলে এখন PM কিষাণ আঁচনি হওক বা অন্য আঁচনি যদি আপোনালোকে কিবা সুবিধা ল'ম বুলি ভাবিছে, তেনেহ'লে আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। আপোনালোক সকলো নিশ্চয় অৱগত যে আমাৰ ভাৰতবৰ্ষত এতিয়া সকলো কৃষককে কৃষক পঞ্জীয়ন কৰি ল'বলৈ কৈছে চৰকাৰে। যদি কৃষক পঞ্জীয়ন তেওঁলোকে নকৰে, তেনে ক্ষেত্ৰত আহিবলগীয়া সময়ত তেওঁলোকে চৰকাৰৰ যিকোনো ধৰণৰ কৃষি ৰিলেটেড আঁচনি এখনৰ সুবিধাসমূহ লাভ নকৰিব বুলি কৈছে। কিন্তু এই কৃষক পঞ্জীয়ন চলি থকাৰ সময়তে বহুতো লোকৰ কিছুমান ধৰি লওক সমস্যা হৈছে, বহুতো লোকৰ কিছুমান খেলিমেলি হৈছে, যাৰ কাৰণে তেওঁলোকে কৃষক পঞ্জীয়নটো কৰিবলৈ পৰা নাই। আৰু তাৰ ভিতৰত মেইন প্ৰব্লেমসমূহ হৈছে কি, বহুতো কৃষকৰ আধাৰ পঞ্জীকৃত মোবাইল ফোন নম্বৰ নাই, বহুতো কৃষকৰ নাম মাটিৰ জমাবন্দীত সন্নিৱিষ্ট হোৱা নাই, বহুতো কৃষকৰ আধাৰ কাৰ্ডত থকা নাম আৰু মাটিৰ জমাবন্দীত থকা নাম একেই নহয়। এনেকুৱা ধৰণৰ বহুতবিলাক প্ৰব্লেমৰ তেওঁলোকে ফেচ কৰিবলগীয়া হৈছে। তাৰ ফলত কি হৈছে, আমাৰ জিলাবিলাকত যিবিলাক কৃষক পঞ্জীয়নৰ শিবিৰ অনুষ্ঠিত কৰা হৈছে, সেই কৃষক পঞ্জীয়ন শিবিৰসমূহলৈ কৃষকসকল গৈও উভতি আহিবলগীয়া হৈছে। আৰু এই কাৰণে আমাৰ যোৰহাট জিলাৰ যিটো ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ আছে, তেওঁলোকৰ তৰফৰ পৰা এটা নটিফিকেশ্যন জাৰি কৰা হৈছে। নটিফিকেশ্যনটোত কি লিখা আছে মই আপোনালোকক পঢ়ি শুনাই দিছোঁ। সমগ্ৰ দেশতে চলি থকা কৃষক পঞ্জীয়ন শীৰ্ষক বিশেষ কাৰ্যসূচী যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে যোৰহাট জিলাটো অব্যাহত ৰাখিছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথিসমূহ হ'ল কৃষকৰ নিজৰ আধাৰ কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল ফোন আৰু নিজৰ নাম থকা মাটিৰ জমাবন্দী। আমি লক্ষ্য কৰিছোঁ যে বহুতো কৃষকৰ আধাৰ পঞ্জীকৃত মোবাইল ফোন নাই, বহুতো কৃষকৰ নাম মাটিৰ জমাবন্দীত সন্নিৱিষ্ট হোৱা নাই, বহুতো কৃষকৰ আধাৰ কাৰ্ডত থকা নাম আৰু মাটিৰ জমাবন্দীত থকা নাম একে নহয়। সেয়েহে কৃষকসকলক 17, 18, 19 আৰু 20 মাৰ্চ 2025 তাৰিখে জিলাখনৰ বিভিন্ন ঠাইত হ'বলগীয়া বিশেষ কৃষক পঞ্জীয়ন শিবিৰৰ আগতে আধাৰ পঞ্জীকৃত মোবাইল ফোনৰ ব্যৱস্থা কৰিবলৈ, মাটিৰ জমাবন্দীত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ আৰু আধাৰ কাৰ্ডত থকা নাম আৰু মাটিৰ জমাবন্দীত থকা নাম একে কৰিবলৈ অনুৰোধ জনোৱা হ'ল। মন কৰিব, আগন্তুক সময়ত কৃষি বিভাগৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি যিকোনো আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ কৃষক পঞ্জীয়ন প্ৰয়োজন হ'ব। কৃষক পঞ্জীয়নৰ বাবে জিলা কৃষি বিষয়া কাৰ্যালয় আৰু নিকটৱৰ্তী সাধাৰণ সেৱা কেন্দ্ৰ অৰ্থাৎ CSCৰ লগত যোগাযোগ কৰিব পাৰে। এতিয়া এই যিটো নটিফিকেশ্যন হৈছে, এইটো হৈছে আমাৰ যোৰহাট জিলাৰ কৃষি বিভাগৰ তৰফৰ পৰা অহা নটিফিকেশ্যন। গতিকে আপোনালোকৰ ডিষ্ট্ৰিক্টত বৰ্তমান কৃষক পঞ্জীয়ন হৈছে নে নাই হোৱা, সেইটোৰ ওপৰত আপোনালোকে প্ৰথমে লক্ষ্য কৰিব। আৰু খুব সম্ভৱতঃ আমাৰ অসমৰ এতিয়া প্ৰত্যেকখন জিলাতে কৃষক পঞ্জীয়নৰ কাম আৰম্ভ হৈ গ'ল। যদি আপোনালোকে কৃষক পঞ্জীয়ন কৰিবলৈ গৈছে, তেনে ক্ষেত্ৰত আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, সেই আধাৰ কাৰ্ডটো কোনটো মোবাইল ফোনৰ লগত লিংক হৈ আছে সেইটো আপোনালোকে জনাটো প্ৰয়োজনীয়। কাৰণ আপোনাৰ মোবাইল নম্বৰলৈ এটা OTP প্ৰেৰণ কৰা হয়, সেই OTPটো আপোনালোকে তাত দিব লাগে। লগতে আপোনালোকৰ যি মাটিৰ জমাবন্দী আছে, মাটিৰ জমাবন্দীত আপোনালোকৰ নাম সন্নিৱিষ্ট হৈ থাকিব লাগিব। আৰু লগতে যিসকল কৃষকৰ আধাৰ কাৰ্ডত নাম ধৰি লওক বেলেগ আছে, মাটিৰ জমাবন্দীত নাম বেলেগ আছে, সেইসকল কৃষকেও নানান ধৰণৰ প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছে। গতিকে আমাৰ যোৰহাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা কৈ দিয়া হৈছে যে তেওঁলোকে আহিবলগীয়া সময়ত 17, 18, 19 আৰু 20 মাৰ্চত বিশেষ কৃষক পঞ্জীয়ন শিবিৰ তেওঁলোকে অনুষ্ঠিত কৰিব আমাৰ জিলাৰ বিভিন্ন জেগাত। গতিকে সেইসমূহত যোৱাৰ আগতে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কিবা প্ৰব্লেম হৈ আছে, ধৰি লওক আপোনালোকৰ আধাৰ কাৰ্ডত কোনটো মোবাইল নম্বৰ লিংক হৈ আছে আপুনি গম নাপায়, বা আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম আছে সেইটো মাটিৰ জমাবন্দীত যিটো নাম আছে সেই দুটা মেটচ হৈ থকা নাই, মানে খেলিমেলি হৈ আছে, বা আপোনাৰ ধৰি লওক মাটিৰ জমাবন্দীত যদি নামেই সন্নিৱিষ্ট হোৱা নাই, এইসমূহ কাম আপোনালোকে ঠিক কৰি ল'ব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ডত কোনটো মোবাইল নম্বৰ লিংক হৈ আছে মই সেইটো ভিডিঅ' আগলৈ আপোনালোকক দেখুৱাই দিম, আপুনি ঘৰতে সেইটো চেক কৰিব পাৰিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটো ধৰি লওক হেৰাই গ'ল, বা সেই মোবাইল নম্বৰটো এতিয়া আপোনালোকৰ বোলে কামত নাহে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, আপোনাৰ আধাৰ চেণ্টাৰলৈ যাব লাগিব। আৰু আধাৰ চেণ্টাৰত গৈ মেলি আপুনি আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত মোবাইল নম্বৰটো লিংক কৰাব লাগিব। আৰু আধাৰ কাৰ্ডটোৰ লগত আপুনি মোবাইল নম্বৰ ঘৰতে লিংক কৰাব নোৱাৰে। বহুতে ভাবি থাকে যে আমি আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ ঘৰতে লিংক কৰিব পাৰিম, তেনেকুৱা আপুনি কৰিব নোৱাৰে। আপুনি চেণ্টাৰত যাব লাগিব। চেণ্টাৰত গৈ মেলি আপুনি খুমতো 50 টকা এটা পে' কৰিব লাগিব। আৰু পে' কৰি আপুনি আধাৰ কাৰ্ডটোৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক কৰাব লাগিব। যদি অলৰেডি মোবাইল নম্বৰ লিংক হৈ আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেইটো এক্টিভ আপুনি কৰি ল'ব। বহুতো ক্ষেত্ৰত কি হয়, আমি ৰিচাৰ্জ নকৰিলে আমাৰ চিমবিলাক ডিএক্টিভেট কৰি থৈ দিয়ে, বা চিমত ৰিচাৰ্জ নাথাকিলেও OTP নাহে। সেইকাৰণে আপোনালোকৰ যদি চিমটো যদি এক্টিভ হৈ আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ৰিচাৰ্জ এটা কৰি ল'ব। আৰু ৰিচাৰ্জটো কৰি ল'লে আপোনাৰ লগত ৰিলেটেড যিটো OTP আছে, সেই OTPটো আপোনালোকে কৃষক পঞ্জীয়ন কৰোঁতে অহাত কোনো ধৰণৰ প্ৰব্লেম নহয়। বাকী যিকেইটা তেওঁলোকে অপশ্যন কৈছে, এটা হৈছে আপোনালোকৰ যি আধাৰ কাৰ্ডত থকা আৰু মাটিৰ জমাবন্দীত থকা নাম দুয়োটাই যদি একে নহয়, বা বহুতো কৃষকৰ যি মাটিৰ জমাবন্দীত নামেই সন্নিৱিষ্ট হোৱা নাই, এইসমূহ কাম আপুনি ঠিক কৰিবলৈ হ'লে সোনকালে আপোনাৰ ওচৰৰ CSC চেণ্টাৰৰ লগত আপুনি যোগাযোগ কৰিব পাৰে। যদি আপোনালোকে এইসমূহ কাম ঠিক কৰি নলয়, তেনেকুৱা ক্ষেত্ৰত কি হ'ব, 17, 18, 19 আৰু 20 মাৰ্চত আমাৰ যোৰহাট জিলাত যি ধৰি লওক কৃষক পঞ্জীয়নৰ শিবিৰ তেওঁলোকে অনুষ্ঠিত কৰিব, তাত গৈ আপোনালোকে কোনো ধৰণৰ কাম কৰিব নোৱাৰিব। আকৌ আপোনালোকৰ ঘৰলৈ তেওঁলোকে উভতাই পঠিয়াব। আকৌ সেইসমূহ কাম আপুনি ঠিক কৰিব লাগিব। গতিকে আপুনি সোনকালে এইসমূহ কাম
কাম ঠিক কৰি লওক লগতে বেলেগ ডিস্ট্ৰিক্টত যদি আপোনালোকে আছে আপুনি পঞ্চায়তত খবৰ কৰিব আপোনালোকৰ অঞ্চলতো যদি এনেকুৱা ধৰণৰ কিবা শিবিৰ অনুষ্ঠিত হৈছে তাত গৈ বুলি আপোনালোকে এইখিনি কাম ধুনীয়াকৈ কৰিব পাৰে যদি শিবিৰ অনুষ্ঠিত নাই কৰা তেনে ক্ষেত্ৰত পঞ্চায়ত বা ওচৰৰ CSC চেণ্টাৰত গৈ আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰখিনি দি কৃষক পঞ্জীয়নৰ কামটো কৰি ল'ব পাৰে বহুতো লোকে এতিয়াও কৃষক পঞ্জীয়নটো কৰা নাই তেওঁলোকে এইটোৱে ভাবি আছে যে কৃষক পঞ্জীয়ন আৰু PM কিষাণৰ ৰেজিষ্ট্ৰেচন দুইটা একেই হয় আমি PM কিষাণৰ ৰেজিষ্ট্ৰেচন কৰিলো মানে কৃষক পঞ্জীয়ন হৈ গ'ল তেনেকুৱা নহয় দুইটা এটা টোটালি বেলেগ বেলেগ বস্তু হয় গতিকে আপোনালোকে সোনকালে কৃষক পঞ্জীয়ন কৰি ল'ব লাগিব যদি আপুনি PM কিষাণৰ এজন হিতাধিকাৰী হয় বা এজন যদি আপুনি কৃষক হয় তেনে ক্ষেত্ৰত আহিবলগীয়া কিস্তি পইচা বা আহিবলগীয়া যিকোনো ধৰণৰ কৃষক ৰিলেটেড স্কিমৰ আপুনি সুবিধা ল'বৰ কাৰণে কৃষক পঞ্জীয়নটো কৰি লোৱাটো বাধ্যতামূলক হয় এতিয়া মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকৰ আধাৰ কাৰ্ডটো কোনটো মোবাইল নম্বৰৰ লগত লিংক হৈ আছে কেনেকৈ আপুনি মোবাইল বা লেপটপৰ জৰিয়তে ঘৰতে চেক কৰিব পাৰিব ইয়াৰ কাৰণে যাব লাগিব আপুনি আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট uidi.gov.in যোৱাৰ পাছত আপুনি তললৈ স্ক্ৰল কৰিব ইয়াত এটা অপশ্যন পাব আধাৰ সাৰ্ভিসেছ বুলি তাতে আপোনাৰ থাকিব এটা অপশ্যন ভেৰিফাই এন আধাৰ নাম্বাৰ ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো ইণ্টাৰফেচত আহি যাব তললৈ আপুনি অলপ স্ক্ৰল কৰিব ইয়াত এটা অপশ্যন দেখিব আপুনি চেক আধাৰ ভেলিডিটি এই অপশ্যনটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত প্ৰথমে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো আৰু যিটো কেপচা কোড আছে কেপচা কোডটো আপুনি ফিল কৰিব ফিল কৰাৰ পিছত প্ৰচিড অপশ্যনটোত আপুনি ক্লিক কৰি দিব প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সম্পূৰ্ণ আধাৰ ডিটেইলছটো ওলাই যাব আপোনাৰ বয়স কিমানৰ পৰা কিমানৰ ভিতৰত হয় এইটো ইয়াত ওলাই যাব লগতে জেণ্ডাৰ ষ্টেটো ওলাব আৰু শেষত আপোনাৰ মোবাইল নম্বৰৰ যিটো লাষ্টৰ 3টা ডিজিট সেই 3টা ডিজিট ওলাই থাকিব এতিয়া আপোনালোকৰ যদি মোবাইল নম্বৰ লিংকে নাই তেনে ক্ষেত্ৰত নো বুলি দেখাব কিন্তু মোবাইল নম্বৰ লিংক নথকাটো পসিবল নহয় কাৰণ আমি সকলো আধাৰ কাৰ্ড বনাওঁতে মোবাইল নম্বৰ দিছিলোঁ যদি আপোনালোকৰ কিবা বেলেগ ধৰণে কিবা খেলিমেলি হৈছিলে তেতিয়া বেলেগ কথা কিন্তু যদি আপোনালোকে মোবাইল নম্বৰ দিছিলে তেনে ক্ষেত্ৰত আপোনাৰ শেষৰ 3টা ডিজিট আপোনাৰ মোবাইল নম্বৰ ওলাই থাকিব আৰু হেতুৱে হ'ব আপোনালোকৰ মোবাইল নম্বৰ এতিয়া আপুনি যদি পাহৰি গ'ল যে আপোনাৰ এই মোবাইল নম্বৰটো কোনটো আছিলে কি আছিলে তেনে ক্ষেত্ৰত আপুনি মোবাইল নম্বৰটো চেঞ্জ কৰাই ল'ব আৰু চেঞ্জ কৰিবলৈ হ'লে আপুনি ওচৰৰ যিটো আপোনাৰ আধাৰ চেণ্টাৰ আছে তাত গৈ আপুনি মোবাইল নম্বৰটো চেঞ্জ কৰাব পাৰে নহবা কেতিয়াবা কিছুমান কম্পিউটাৰ কেফেটো আধাৰ কাৰ্ড ৰিলেটেড কাম কৰা হয় তাত গৈ মেলি আপুনি মোবাইল নম্বৰটো চেঞ্জ কৰাই ল'ব পাৰিব গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগতে আপোনালোকৰ স্ক্ৰীনত এতিয়া যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টোত মই কৃষক পঞ্জীয়ন কি হয় আৰু কিয় চৰকাৰে এইটো কৰিবলৈ কৈছে সম্পূৰ্ণ ডিটেইলছত মই আপোনালোকক এই ভিডিঅ'টোত কৈ থোৱা আছে গতিকে আপুনি কৃষক পঞ্জীয়ন কি হয় যদি নাজানে তেনেহ'লে এই ভিডিঅ'টো নিশ্চয় এবাৰ চেক আউট কৰিব পাৰে লগ পাম মই এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ